অসমত নাই মই পাৰ্লিয়ামেণ্টাৰী এফেয়াৰ্ছ মন্ত্ৰী নহয় তেখেতৰ হৈ মই এটা কথা ক'ব খোজো স্যাৰ যিকেইজনে মাননীয় সাংসদগৰাকীক আক্ৰমণ কৰিছে বা কৰা বুলি কোৱা হৈছে সেই ব্যক্তিগৰাকী স্যাৰ আইডেণ্টিফাই হৈছে তেখেতলোকৰ নাম স্যাৰ হাৰুণ জামতলা হৰেশ বছিৰ কাছেম ৰছিদুল আয়ুব লুটকিয়ৰ খালেক মজিবুৰ জাহাংগীৰ স্যাৰ তদন্তৰ প্ৰক্ৰিয়া চলি আছে তেখেতে মাননীয় এলপি ডাঙৰীয়ে যিটো কৈছে সেইটো সম্পূৰ্ণ সত্যৰ ওপৰত প্ৰতিষ্ঠিত নহয় যে অনুশোচনা নাই একো কৰা নাই তেনেকুৱা হোৱা নহয় অধ্যক্ষ ডাঙৰীয়া পুলিচে তদন্ত কৰি আছে মই ইতিমধ্যে নামকেইটা সদনত প্ৰকাশ কৰিলোঁ এইকেইজন ব্যক্তিক আইডেণ্টিফাই কৰা হৈছে গতিকে নিশ্চয়কৈ তদন্ত প্ৰক্ৰিয়া ত্বৰান্বিত হ'ব আৰু দোষী সাব্যস্ত হ'লে তেখেতলোকৰ বিৰুদ্ধে শাস্তিৰ ব্যৱস্থা লোৱা হ'ব মাননীয় অধ্যক্ষ মহোদয় এটা ভালকে তদন্ত হ'ব লাগে কাৰণ এডভান্টেজ আসামক বিফল কৰিবৰ কাৰণে এটা খুব ডাঙৰ চক্ৰান্ত চলি ৰাতিপুৱা 7 বিফল কৰিবৰ কাৰণে এটা ডাঙৰ চক্ৰান্ত চলিছে মন্ত্ৰী ডাঙৰীয়া মাননীয় মুখ্যমন্ত্ৰী মহোদয় মই কৈ আছো মুখ্যমন্ত্ৰী মহোদয়ৰ লগত আছে মই কৈ আছো বহক না লগত বহি থকা বিধায়কে আছে স্যাৰ তেখেতলোকে এই কথাটো পাহৰি গৈছে নেকি স্যাৰ প্ৰশান্ত ফুকনৰ ওপৰত এটাই আছে স্যাৰ প্ৰশান্ত ফুকনৰ ওপৰত প্ৰশান্ত ফুকন যেতিয়া পাব্লিক একাউণ্টছ কমিটি লেভেলে গৈছিল তেতিয়া তেখেতৰ ওপৰত এটাই কৈছিল মই নাম নকওঁ ইয়াতে আছে প্ৰশান্ত ফুকন ডাঙৰীয়াৰ ওপৰত এটাই কৈছিল নহয় প্ৰশান্ত ফুকন ডাঙৰীয়াৰ ওপৰত এটাই কৈছিল আপুনি প্ৰশান্তদাৰ ওপৰত এটাই কৈছিল আক্ৰমণ কৰি আছে নেকি প্ৰশান্তদাৰ ওপৰত এটাই কৈছিল এই আক্ৰমণকাৰী ব্যক্তি আছে ইয়াতে আছে নাই এই ঘটনাৰ আজি এডভান্টেজ আসাম বিফল কৰিবৰ কাৰণে ডাঙৰ চক্ৰান্ত চলিছে এই চক্ৰান্ত আমি প্ৰতিহত কৰিব লাগে as per rule যেহেতু আমি ফাইনেন্সিয়েল গ্ৰান্টৰ আলোচনাৰ দিনা সভা স্থগিত ৰাখি ফালে আমি অন্য বিষয়ে আলোচনা কৰিব নোৱাৰো মই পাইছো এই সভা প্ৰশান্তদা কেনেদৰে আক্ৰমণ কৰা হৈছিল আৰু গোটেই ব্যক্তিজন ইয়াতে বহি আছে এই সংস্কৃতি প্ৰহাৰ তেওঁলোকে মেলিছে নগাঁও জিলাত তেওঁলোকে সংস্কৃতি প্ৰহাৰ মেলিছিলে এই ঘটনা বিনষ্ট কৰিবৰ কাৰণে যদি অন্য শিতানত আলোচনা কৰিব বিচাৰে নটিচ দিলে সেইমতে আলোচনা কৰিবলৈ লোৱা হ'ব গতিকে আজি মই সভাস্থগিত প্ৰস্তাৱ ইয়াতে নাকচ বুলি মই ঘোষণা কৰিছো এতিয়া আমাৰ ৰাজমন্ত্ৰী ডাঙৰীয়াক মই অনুৰোধ কৰিছো আপুনি ধন্যবাদ দ্য হাউস এডজন ফৰ 10 মিনিটস যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত